everyone, welcome back to my channel David Valina. সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি এই নতুন ব্লগটোলৈকো স্বাগতম জনাইছো। আজি সানডে ভাবিলো সানডেটা ব্লগ কৰো আৰু হে ষ্টাৰ্ট কৰি দিলো। এতিয়া ৰাতিপুৱা 8:15 মান হৈছে। মই উঠি মেলি গা পা ধুই চাহটা খালো, খাই পেলাই ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও, নহলে আৰু বেছি দেৰি হৈ গৈ থাকিব। সো এতিয়া আছো মই মাহঁতৰ ৰুমত, মানে হাজবেণ্ড শুই আছে। তো মই যদি এনেকৈ কথা পাতি থাকোঁ তো সি উঠি যাব আৰু বিৰাট বেছি খং কৰিব, সেইটো কাৰণে মানে নুঠিলোঁ, মানে তাতে নকৰিলোঁ। ভাবিলোঁ মাহঁতৰ ৰুমতে কৰোঁ। মাহঁতৰ ৰুমত কোনোৱে নাই, মা দেউতা চব তলত আছে। চ' এয়া আৰু সকলোৰে বাৰু ভালনে? মোৰ ভালেই। বৰ্তমান ঘৰতে আছোঁ, ক'তোতো যাব পৰা নাই আৰু যাব পৰা চিটুৱেশ্যন হোৱাও নাই এতিয়ালৈকে। তাৰপিছত সেয়া ঘৰৰ পৰা অহাৰ পিছত এতিয়ালৈকে ঘৰতে আছোঁ, মানে ক'তো যোৱাই নাই, যাব পৰাও নাই। তাৰপৰা লাহে লাহে কমি আহিছে বাৰু, কিন্তু আকৌ দেখোন আজি পেপাৰত পাইছোঁ যে আকৌ অলপ দিন পিছতে বোলে থাৰ্ড ৱেভটো ষ্টাৰ্ট হ'ব আৰু সেইটো বোলে বহুত দীঘলীয়া হ'ব। তো সেইবোৰ কথা গম পাই আৰু বেছি বেয়া লাগিছে। কি যে হ'ব, মানে এনি টাইম কৰোণাকেই গুচি যাব নেকি আমাৰ এইটো বছৰো বা আহিবলগীয়া বছৰটো, সেইটোৱে বেয়া লাগে আৰু ভাবিলে। তাৰপৰা এয়া উঠি আজি চুলিখিনি ধুলোঁ। ছানডে চুলি ধুৱাই হয়, সকলোৱে ধুৱাই হয় চাগে ছানডে, কাৰণ ফ্ৰী টাইম পোৱা হয় ছানডে। তাৰপৰা আৰু বৌহঁত নাই, বৌহঁত এইমাত্ৰ ওলাই গৈছে। বৌহঁতে কিবা কিবি অলপ বজাৰ কৰিবলগীয়া আছে আৰু বৌৰ মাৰ ঘৰতো বোলে যাব, সেইটো কাৰণে সোনকালেই গৈছে, নহ'লে দেৰি হৈ গ'লে বজাৰত বহুত ভিৰ হয়। চ' বৌহঁত গ'ল আৰু নিলয় ঘৰতে আছে, তাক এতিয়া খাব কৰিব দিবগৈ লাগিব। ভাবিলোঁ তাৰ আগতেই মই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। ঠিক আছে, আপোনালোকে ব্লগটো চাই যাব আজিৰ, আৰু সকলোৱে ব্লগটো শেষত শ্বেয়াৰ কৰিবলৈ, কমেণ্ট কৰিবলৈ, লাইক কৰিবলৈ নাপাহৰিব। ঠিক আছে, ষ্টাৰ্ট কৰিছোঁ, চাই যাব। উঠা নন্দুৱা, মই ভিডিঅ' কৰি থাকিম, উঠা। চকু মেলা, মেলাচোন। অ' উঠা। নিলয় উঠিলে, বৌহঁত গ'লো, উঠা। এতিয়া 8:30 হ'ব আৰু। কি উঠা, আহিলে। চকুটো মেলি পেলাই কোৱাচোন। এতিয়া আছোঁ পাকঘৰত, কিবা কিবি বনাই লওঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। এইফালে এয়া কেপচিকাম, বন্ধাকবি আৰু গাজৰ লৈ লৈছোঁ। আজি ভাবিছোঁ চাওমিন নহ'লে পাস্তা বনাম, এনেই আৰু নৰ্মেলকৈ সেয়া বনাই খাম। আৰু নিলয়কো খুৱাব আছে, যিহেতু বৌহঁত আহি নাপাবই চাগে, 9টা বজাত তাক এনেও খুৱাই। চ' 9টা বজাত মই খুৱাব লাগিব তাক। আৰু এইখিনি মই বনাই লওঁ, আৰু হাল্লা শুনিব পাৰে, মায়ে পূৰা একদম হাল্লা কৰি আছে। আজি 20 জুন ৰাভা দিৱস, গতিকে মায়ে মানে একদম ৰাতিপুৱাৰ পৰা টিভি অন কৰি পূৰা বিষ্ণু ৰাভাদেৱৰ গান শুনি আছে, ভাল লাগিছে। আৰু এইবোৰ গানটোতো মানে নৰ্মেলি টিভিত সদায় শুনিবলৈ নাপাওঁ, আমি বেলেগ বেলেগ কিবা কিবি গান শুনি থাকিব পাওঁ, কিন্তু আজি এইবোৰ গান শুনিব পোৱাৰ কাৰণে বহুত ভাল লাগিছে। তো ঠিক আছে, মই এইখিনি বনাই লওঁ, লগত লগ পাই আছোঁ। মই পাস্তাই বনালোঁ। পাস্তা বনাবৰ কাৰণে প্ৰথমতে এখন কেৰাহীত পানী দি পেলাই তাতে পাস্তাখিনি দি দিছোঁ, দি পেলাই এইখিনি অলপমান গৰম হ'ব দিম, মানে বইল হ'ব দিম। আৰু ইয়াতে এতিয়া দিম অলপমান ৰিফাইন অইল, মানে 2 চামুচমান, আৰু লগতে দি দিম অলপমান নিমখ। আৰু ৰিফাইন দিলে ইটো সিটোৰ গাত পাস্তা লাগি নধৰে, সেইটো কাৰণে পূৰা এটা হৈ থাকে, সেইটো কাৰণে অইলটো দিব লাগে। আৰু নিমখ দিছোঁ, নিমখখিনি ভালকৈ সোমাবৰ কাৰণে পাস্তাৰ ভিতৰত। চ' এইখিনি মই এতিয়া ভালকৈ বইল কৰি ল'ম। এয়া আমাৰ পাস্তা বইল হৈ গ'ল, পূৰা মানে বেছি বইল কৰিব নালাগে, অলপমান বইল কৰিলেই হ'ল। আৰু এইখিনি মই এতিয়া গৰম পানীখিনি পেলাই এটা পানী যোৱা কেৰাহীত পাস্তাখিনি লৈ লৈছোঁ। এয়া দেখিছেনে, পূৰা ধুনীয়াকৈ ছফ্ট হৈ গৈছে। আৰু পাস্তাত কি ভেজিছ দিম মই, এইখিনি বন্ধাকবি লৈছোঁ, কেপচিকাম আৰু গাজৰ, আৰু এইখিনি এতিয়া মই ভালকৈ চপ কৰি ল'ম। বেছি মোটাকৈ মানে কাটিব নালাগে, অলপ মিহি মিহি কাটিব লাগিব।
এয়া মই এইখিনি কাটি ল'লোঁ আৰু এতিয়া এখন কেৰাহী দি তাতে ৰিফাইন অইল দি পেলাই পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাৰ লগে লগে বাকীখিনি চব্জি মই ইয়াত দি দিম। এয়া চব্জিখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ, কৰি পেলাই ইয়াতে এতিয়া ভিনেগাৰ, টমেট', কেটচাপ আৰু চয়া চচ দি পেলাই মই ভালকৈ ফ্ৰাই কৰি বইল কৰি থোৱা পাস্তাখিনি দি দিলোঁ। দি অলপমান নিমখ দিলোঁ সোৱাদ অনুযায়ী, দি এয়া আমাৰ পাস্তা ৰেডি। আৰু মই এতিয়া বনাবলৈ লৈছোঁ নিলয়ৰ কাৰণে ৰুটি। তাক মই শুকান ৰুটিত অলপমান ৰিফাইন অইল লগাই পেলাই ফ্ৰাই কৰি দিম। আৰু এতিয়া মই ৰুটিখন বেলি ল'ম। আৰু মই কিন্তু ৰুটি বেলিব একেবাৰে নাজানো। এনেই নৰ্মেলি ঘৰত খাবৰ কাৰণে এনেই বেলি দিওঁ। এনেই মানুহ চানুহ আহিলে বৌ নহ'লে মায়ে বেলি দিয়ে। আৰু এতিয়া আপোনালোকে দেখিব মোৰ ৰুটিৰ চাইজটো মোৰ কেনেকুৱা। সেয়া অলপমান পেনখনত ৰিফাইন অইল দি পেলাই এতিয়া মই ৰুটিখন দি দিম। সেয়া দেখিলেহে মোৰ ৰুটিৰ চাইজ কিমান ধুনীয়া। নাহাঁহিব আপোনালোকে কোনেও। আৰু তাক খাবৰ কাৰণে মই কাবুলী বুটৰ অলপমান ঘুগুনি লৈ লৈছোঁ। আৰু এইখিনি এতিয়া মই গৰম কৰি ল'ম। তাৰ খানা ৰেডি। এয়া ঘুগনি, চচ আৰু ৰুটি এখন। তো মই তাক খুৱাই লওঁ। খুৱাই লৈ লগ পাই আছোঁ আকৌ আপোনালোকক। আৰু এইফালে ই দেউতাৰ লগত বহি টিভি চাই আছে। নিলয় আজি কি খাইছে কৈ দিয়াচোন। ৰুটি আৰু কি খাইছা? আৰু ঘুগনি আৰু লগত এইটো কি ৰঙা ৰঙা? তুমি চবকে গুড মৰ্ণিং কৈ দিয়াচোন। গুড মৰ্ণিং এভৰিৱান। সি চব কথাই ক'ব পাৰে, কিন্তু মানুহৰ ওচৰত মানে ক'ব দিলে খুব লাজ কৰে, হয়নে? চব ক'ব পাৰে কিন্তু লাজ কৰে, হয়নে? মাহত ক'ত ক'ত গ'ল? মাহত ক'ত গ'ল? ততা ক'ত গৈছে? মৃদুল কুমাৰ বৰুৱা ঘৰত গৈছে। মানে বৌৰ দেউতাৰ নাম মৃদুল বৰুৱা হয়, তো সি মানে কয় মৃদুল কুমাৰ বৰুৱা ঘৰত গৈছে। চব জানে না, চব জানে। আৰু চবৰে নাম জানে ঘৰত। মানে আমাৰ ঘৰৰ মানুহকেইটা, তাৰপিছত বৌৰ মাৰ ঘৰৰ চবৰে নাম জানে, মোৰ মাৰ ঘৰৰ মানুহৰ নাম জানে, চবৰে নামেই জানে, হয়নে? Hi everyone, এনেকুৱা। তো মোক খুৱাই লওঁ, ইয়াক সোনকালে খুৱাই লওঁ। আৰু ৰুম আহি দেখা পাইছোঁ এখেত আকৌ শুলে। উঠিছিলে কিমান দেৰিকৈ, আকৌ এয়া ক'বই নোৱাৰে শুই পেলাই। Hey guys, মই আহিলোঁ ৰুমলৈ, ব্ৰেকফাষ্ট কৰিলোঁ আৰু কৰি মেলি যিখিনি কাম কৰিবলগীয়া আছিলে চব কৰিলোঁ। কৰি কাপোৰ দুটামান ধোৱা গৈছিলে, সেইকেইটা আহি মেলি দিলোঁহি। আৰু আহি পাই দেখিছোঁ হাজবেণ্ড শুই আছে। মই দেখাইছোঁ ভিডিঅ'ত, অকণমানকৈ ক্লিপছ কৰিছোঁ। শুই আছে, উঠিছে কিমান দেৰিকৈ, উঠি এতিয়া আকৌ শুব হ'লে খাই মেলি আহি এতিয়া হাঁহি আছে। চাওঁ হাঁহি থকা ফেচটো, এতিয়া হাঁহি আছে আকৌ। তাৰপিছত আৰু ইমান গৰম লাগিছে। ৰ'দটো দিয়া নাই, কিন্তু মানে গৰমটো অলপ অলপ আছে আৰু কাম কৰি আছোঁ কাৰণে বহুত গৰম লাগিছে। তাৰপিছত এতিয়া ভাত বনাইছে বৌয়ে। মানে আজি মাছ সদায় থাকে, তো বৌয়ে এতিয়া মাছখিনি ফ্ৰাই কৰিব গৈছে। তাৰপিছতে বনাব আৰু বৌয়ে, আৰু মই পিছতকৈ হেল্প কৰি দিব যাম আকৌ। মই এতিয়া অলপমান ৰেষ্ট ল'বলৈ আহিছোঁ। আৰু ৰুমটো অলপ চাফা তাফা কৰিবলগীয়া আছিলে, সেয়া কৰিলোঁ। কৰি ফেনখন অন কৰি বহি লৈছোঁ, ইমান গৰম লাগিছে। তাৰপৰা আজি আৰু বেলেগ একো কাম নাই, এই আৰু দিনটো। তো আপোনালোকে চাই থাকিব ব্লগটো।
মই আকৌ লগ পাই আছোঁ। গাইজ, মই আছোঁ এতিয়া ড্ৰয়িং ৰুমত। ভাতটো বহাই দিছোঁ। বৌয়ে মাছৰ আঞ্জা, চব্জি আৰু এনেকৈ মাছৰ মাথাৰ পিঁয়াজ দি বনাই, তেনেকৈ সেইবোৰ চব বনাই থৈ গ'ল। মই ক'লোঁ তুমি যোৱা ওপৰলৈ, মই এতিয়া ভাতটো বহাই দিম আৰু বাকী কিবা যদি কৰিবলগীয়া আছে কৰি দিম আৰু। তো আহি ভাতটো বহাই দিলোঁ। ভাতৰ চিটিটো মৰা নাই কাৰণে ৰখি আছোঁ। তাৰপিছত আমাৰ ভাত সোনকালেই হৈ যায়, মানে দেউতা নহ'লে সোনকালে খাব বিচাৰে, সেইটো কাৰণে ভাত আমি সোনকালে বনাই দিওঁ। এনেই খাওঁ 2-1:30 মানত, কিন্তু ভাতটো সোনকালেই হৈয়ে যায় আমাৰ। আগতেতো আৰু সোনকাল হয়, মানে বেলেগ দিনাখন। আজি মানে ছানডে' কাৰণে চব ঘৰতে আছে কাৰণে অকণমান দেৰি হৈছে। এনেই আমাৰ ৰাতিপুৱা ভাগতে মানে চব হৈয়ে যায় আৰু, মানে ব্ৰেকফাষ্ট কৰালে আমাৰ লাঞ্চ ৰেডি হৈ যায়। বাট আজি ছানডে' আৰু চব ঘৰতে আছে, সেইটো কাৰণে অলপমান দেৰি হৈছে। তাৰপিছতে মা নাই, মা এইমাত্ৰ চব্জি বজাৰ কৰিব গ'ল, সেইটো কাৰণে মই তলতে আছোঁ। তাৰপিছত সেয়াই আৰু, ঘৰত থাকি থাকি আমনি লাগিছে, একেখিনি কামেকে সদায় খোৱা শোৱা বহা সেয়াই হৈছে। তাৰপিছত বৰ লগা হৈছে আৰু ক'তো যাবও নোৱাৰোঁ, ভয়ো লাগে ক'ৰবাত যাবৰ কাৰণে। কি বা হয়, ওলাই গ'লেই যদি কৰোণা চৰোণা লাগি আহে গাত, তেতিয়াতো আৰু শেষেই। সেইটো কাৰণে ক'তো যোৱা নাই, ঘৰতে আছোঁ। সেই মাৰ ঘৰতেই যোৱা আৰু, তাৰপৰা যোৱাই নাই। তো সেয়া, এতিয়া আমি ভাত খাব টাইম আছে, এতিয়া 12:30 বাজিছেহে। ভাত খাম, তো আপোনালোকক অলপ পিছত লগ পাই আছোঁ আকৌ। বাই বাই। হে গাইজ, মই জাষ্ট লাঞ্চ কৰি আহিলোঁ, আহি আৰু ৰুমত আহিছোঁ। এতিয়া অলপমান শুম। আৰু লাঞ্চত আজি মাছ আছিলে, আৰু মাছ বনালে বৌয়ে, বিলাহী আলু এনেকৈ আঞ্জা। তাৰপিছত মই অথনি কৈছিলোঁ কি বনাইছে। তাৰপিছত মই আকৌ পটল ফ্ৰাই কৰিলোঁ, হাজবেণ্ডে পটল ফ্ৰাই খাই ভাল পায়। তো সেয়া খাই মেলি ধুনীয়াকৈ আহিছে এতিয়া ৰুমলৈ, আৰু গাও ধুলোঁ। কি ৰাতি শোৱাৰ সময়ত আৰু দিনত শোৱাৰ সময়ত মই গা ধুৱেই, তো গা পা ধুই এতিয়া আহিলোঁ। আহি এতিয়া মই শুম, শুই মেলি আপোনালোকক আকৌ ইভিনিং টাইমত লগ পাই আছোঁ। বাই বাই। হে গাইজ, গুড ইভিনিং। মই শুৱাৰ পৰা উঠিলোঁ, উঠি চাহ তাহ খালোঁ, খাই মেলি চবকে চাহ তাহ দিলোঁ, আৰু এতিয়া ৰুমত আহিছোঁ। ৰুমত এতিয়া পঢ়িম অলপ সময়। সেয়া মই যে কৈছিলোঁ ঘৰত থাকোঁতে অলপ জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ বুলি। চ' সদায় অলপ সময় পঢ়োঁ ইভিনিং। কাম থাকে, কামৰ মাজতো সময় উলিয়াই অলপ সময় পঢ়োঁ। আৰু মাহঁতেও কয় যে মানে কি, সোনকালে কাম কৰিবা, তুমি কাম কৰিবই নালাগে। আমি ভাত চাত বনাম নহয়, কিন্তু মোৰো বেয়া লাগে মানে সদায় বৌহঁতক ভাত বনাব দিব বা মাক বনাব দিব। সেইটো কাৰণে ময়ো মাজে মাজে ভাতো বনাওঁ, আৰু ভাত চাত বনাই সোনকালে মানে 7:30 মানত সন্ধিয়া ভাত বনাই কমপ্লিট কৰি পঢ়িব আহোঁ। আৰু সেইখিনি সময় পঢ়ি আৰু 9:15 মানত আমি ভাত খাবলৈ যাওঁ। তো সেইখিনি সময়তে যি পাৰোঁ আৰু পঢ়োঁ, সদায় অলপ সময়। এয়া পঢ়িবলৈ বহিছোঁ, কিতাপ মেলি লৈছোঁ, আৰু এনেকৈ বিচনাতে পঢ়োঁ। মই টেবুলত পঢ়ি ইমান ভাল নাপাওঁ, বিচনাত পঢ়ি ভাল লাগে। তো এয়া বিচনাতে পঢ়োঁ। তো মই এতিয়া অলপ সময় পঢ়ি লওঁ, পঢ়ি পেলাই আপোনালোকক একেবাৰে ভাত চাত খাই ৰাতি লগ পাম খোৱাৰ সময়ত। বাই বাই। এয়া ডিনাৰ কৰি আহিলোঁ, লাঞ্চে ওলাইছিলে। ডিনাৰ কৰি আহিলোঁ, আহি পেলাই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ মেলি ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ আৰু ব্লগটো শেষ কৰিম। তো এয়া আৰু এটা বস্তু দেখাওঁ, এনি টাইম খালি এইটো নহ'লে মোবাইল, নহ'লে লেপটপ, নহ'লে বিচনা, এই 3টা বস্তুৱে খালি। আৰু এতিয়া মুখ ঢাকিছে, মুখ ঢাকি থৈছিলে এনেকৈ অফিচৰ কাম। ইমান কাম কৰিয়ে থাকে আৰু পেণ্ডিং থাকেই। তাৰপিছত সেয়া খালি মানে মোৰ মানে ৰুমটোত সোমালেই আমনি লাগি যায় দেখি খালি এনি টাইম সেই কম্পিউটাৰ টেবুলখনতে বহি থাকিব, বহি লেপটপটো চাই থাকিব, নহ'লে বিচনাত শুই ফোনটো। মানে এই লকডাউন দিয়াৰ পৰা ঘৰত থাকি একদম অশান্তি হৈছে। মই সেইদিনাখন সেইটো কাৰণে কৈছোঁ আৰু তুমি অফিচ গ'লেই ভাল। চাই আছে এতিয়া, অফিচ গ'লেই ভাল সঁচাকৈ। ৰুমো লেতেৰা নহয়, আৰু মানে ৰুমটোত আহি মই ইৰিটেটো নহওঁ, সেইটো কাৰণে অফিচ গ'লেই ভাল। এতিয়া 1 জুলাইৰ পৰাতো চব এমপ্লয়বোৰক অফিচ যাবৰ কাৰণে কম্পালচৰি কৰিছে, মানে প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক। তো তেতিয়া শান্তি আৰু। তো
তো এয়া ভাত চাত খালোঁ আৰু এতিয়া আমি কি ভাত খালোঁ দালি চব্জি তাৰপিছত কণী বইল সেয়া খালোঁ আৰু দিনৰ কিবাকিবি আছিলে সেয়া খাই মেলি মই আহি গা ধুলোঁ গা পা ধুই পেলাই এয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আকৌ আৰু আপোনালোকে ভাত চাত খালে নাই মোক কমেণ্ট কৰি জনাব আৰু আজি এই ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে সেইটোও জনাব মই এনেকৈ মাজে মাজে ডেইলি ব্লগ দি থাকিম বাৰু আৰু বহুত ভিডিঅ' বনাব আছে মোৰ মানে বহুতে কমেণ্ট কৰিছিলে পাটৰ কাপোৰৰ কালেকশ্যন দেখাবলৈ গ'ল্ডৰ জুৱেলাৰী কালেকশ্যন দেখাবলৈ মই একো ভিডিঅ'ই বনাব পৰা নাই কি হয় সদায় ভাবোঁ যে মই কাইলৈ এইটো ভিডিঅ' বনাম কিন্তু সেই দিনটো অহাৰ পিছতে মোৰ গৰম লাগে কিবা হয় মানে বনাবলৈ এলাহ সেইবোৰ এলাহতে চব ভিডিঅ'বোৰ পেণ্ডিং হৈ আছে একো ভিডিঅ' বনাব পৰা নাই বাট আজি ভাবিলোঁ নাই মই এলাহ কৰি থাকিলে নহ'ব মই ভিডিঅ' বনাবই লাগিব সেইটো কাৰণে আজি ডেইলি ব্লগটো দিছোঁ আৰু লাহে লাহে সেইকেইটা পেণ্ডিং হৈ থকা ভিডিঅ'কেইটাও মই দিব ট্ৰাই কৰিম তো মোনো বন্ধ কৰা কপিৰাইট আহিও দিগদাৰী হ'ব তো সেয়া মই এতিয়া ব্লগটো ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাব যদি ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেলটো নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল বাটনটো হিট কৰি থ'ব যাতে আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় ঠিক আছে আৰু বেছি কথা নকওঁ বহুত কথা ক'লোঁ আজিলৈ ব্লগটো ইয়াতে শেষ কৰিছোঁ বাই বাই এণ্ড গুড নাইট